বিগত দিনবিলাকত বহুত সমস্যাৰ মাজত মই কলহী নদী লগত লাগি থকা বাস কৰা অঞ্চলবাসী ৰাইজক মই দেখা পাইছোঁ। কলহী নদীটোক সংৰক্ষিত কৰিবই লাগিব। সংৰক্ষণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত এইটো এদিনতে হোৱা কাম নহয়, বৃহৎ আমি প্ৰজেক্ট ল'ব লাগিব। সেই বৃহৎ প্ৰজেক্টৰ চিন্তা চৰ্চা বা ষ্টেপ 1 আমি ইতিমধ্যে দিছোঁ, ষ্টেপ 2, ষ্টেপ 3 আৰু ফাইনেল ষ্টেজলৈকে মুখ্যমন্ত্ৰী মহোদয়ৰ অনুমোদন অনুসৰি আমি গোটেই নদীটোক আমি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কুকুৰমাৰা দিশটোকো আমি যাতে ভাল কৰিব পাৰোঁ, এই ছয়গাঁও দিশটোতো যাতে আমি পানীৰ সোঁতটো কম কৰিব পাৰোঁ, দুয়োটা দিশকে আমি গুৰুত্ব দি আমি নদীটোৰ কাষতে লাগি থকা ৰাইজৰ আমি সংৰক্ষণৰ কাৰণে বা নদীটোক পুনৰবাৰ জীয়াই তোলাৰ কাৰণে বা নদীটোক সংৰক্ষিত কৰাৰ কাৰণে আমি সম্পূৰ্ণ ব্যৱস্থা আমি অতি শীঘ্ৰে আমি কৰিম আৰু ইতিমধ্যে আমি পদক্ষেপ হাতত গ্ৰহণ কৰিছোঁ।